Mordo, Samse Pukmasi, Lising Mumtro, Sao Lising Mumtro, Honakibo, Sanktamla, Sauko, Soniblu, Cosmonica. I can hear, I can have my something to move out to movie. আসলতে আমাৰ টাইমখনৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি সকলোৱে জানে অসমৰ মানে এটা পবিত্ৰ অনুষ্ঠান আহোমসকলৰ আমি ঐতিহাসিক তলল ঘৰত আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ একত্ৰিত হৈ আমি কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰি আহিছিলোঁ আজি এই প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে ইতিমধ্যে পতাকাত্তন হৈ গৈছে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে পুৰালুং পূজা আৰম্ভ হৈছে তাৰ পাছতে বানফি পূজা এতিয়া লোকসকল আহিছে দেউধাই পণ্ডিতসকলে মুলুং মুলুংসকলে এনেকুৱা আৰম্ভ কৰিব বানফি আৰম্ভ কৰি বানফিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ ওচৰত আমি আহ্বান জনাওঁ যাতে আমাৰ তলাতল ঘৰলৈ আহক আৰু এই তলাতল ঘৰত আমি স্বৰ্গদেউসকলে যি অৰ্পণ কৰিছোঁ স্বৰ্গদেউ প্ৰতিষ্ঠা কৰা যি পূজা অৰ্চনা যি মেডাম মেফি পবিত্ৰ অনুষ্ঠান এই অৰ্চন পূজাৰ অৰ্পণ কৰাৰ লগতে আমি সমগ্ৰ অসমীয়া জাতি যাতে এটা আমি একত্ৰিতভাৱে থাকিব পৰা বা অসমীয়া জাতিটো যাতে একত্ৰিতভাৱে থাকি আমি আগবাঢ়ি অসমখন আগবাঢ়ি লৈ যাওঁ তাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ গতিকে সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক আৰু লগতে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি শিৱসাগৰবাসী ৰাইজে একত্ৰিত হৈ মেডাম মেফি পবিত্ৰ মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ যিহেতু আমি ইয়াৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু লগতে আমাৰ বিভিন্ন আইচিংলাও আছে বিভিন্ন এই জনগোষ্ঠী আমাৰ আমি প্ৰতিষ্ঠা কৰিম সংগীতে হওক বা আমাৰ সংগীত নহয় একচুৱেলি আমাৰ জনগোষ্ঠীয় নৃত্য বা নৃত্য সমাহাৰ পৰিভৰ হ'ব গতিকে আমি সমগ্ৰ ৰাইজক অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক গতিকে আমাক অকণমান আমাৰ উদযাপন সমিতিক অলপ আশীৰ্বাদ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি পবিত্ৰ মেডাম মেফি এই কথাটো সকলোৱে জানে গোটেই অসমতে আজিৰ দিনটোত ফুৰাতাৰসকলক তৰ্পণ কৰাৰ উদ্দেশ্যে যি পূজা অৰ্চনা কৰা হয় এই দিনটোৱে হৈছে মেডাম মেফি আৰু আমি সমগ্ৰ অসমত যিদৰে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ দিনটো পূজা পাতল বা মেডাম মেফি অনুষ্ঠিত কৰিছে আজি তলাতল ঘৰটো আমি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছোঁ ঠিক আছে আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই উলাহ মালা যথেষ্ট উলহ মালৰে আজি তলাতল ঘৰত এই মেডাম মেফি অনুষ্ঠিত কৰা হৈছে ইতিমধ্যে আমাৰ জ্ঞাতিবৰ্গ আহি ইয়াত উপস্থিত হৈছেহি ইতিমধ্যে পূজা অৰ্চনা হৈছে পতাকা উত্তোলন কাৰ্যসূচী সমাপন হৈছে আমাৰ বানফি আৰু ফুৰালুং পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলোকে আমি এই পূজাত অংশগ্ৰহণ কৰি আমি সমগ্ৰ কাৰ্যসূচীটো সফল কৰি তুলিবলৈ আমাৰ শিৱসাগৰ সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ আচলতে আমাৰ টাইমখনৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি সকলোৱে জানে অসমৰ মানে এটা পবিত্ৰ অনুষ্ঠান আহোমসকলৰ আমি ঐতিহাসিক তলল ঘৰত আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ একত্ৰিত হৈ আমি কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰি আহিছিলোঁ আজি এই প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে ইতিমধ্যে পতাকাত্তন হৈ গৈছে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে পুৰালুং পূজা আৰম্ভ হৈছে তাৰ পাছতে বানফি পূজা এতিয়া লোকসকল আহিছে দেউধাই পণ্ডিতসকলে মুলুংসকলে এনেকুৱা আৰম্ভ কৰিব বানফি আৰম্ভ কৰি বানফিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ ওচৰত আমি আহ্বান জনাওঁ যাতে আমাৰ তলাতল ঘৰলৈ আহক আৰু এই তলাতল ঘৰত আমি স্বৰ্গদেউসকলে যি অৰ্পণ কৰিছোঁ স্বৰ্গদেউ যি প্ৰতিষ্ঠা কৰা যি পূজা অৰ্চনা যি মেডাম মেফি পবিত্ৰ অনুষ্ঠান এই অৰ্চন পূজাৰ অৰ্পণ কৰাৰ লগতে আমি সমগ্ৰ অসমীয়া জাতি যাতে এটা আমি একত্ৰিতভাৱে থাকিব পৰা বা অসমীয়া জাতিটো যাতে একত্ৰিতভাৱে থাকি আমি আগবাঢ়ি অসমখন আগবাঢ়ি লৈ যাওঁ তাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ গতিকে সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক আৰু লগতে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি শিৱসাগৰবাসী ৰাইজে একত্ৰিত হৈ মেডাম মেফি পবিত্ৰ মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ যিহেতু আমি ইয়াৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু লগতে আমাৰ বিভিন্ন আইচিংলাও আছে বিভিন্ন এই জনগোষ্ঠী আমাৰ আমি প্ৰতিষ্ঠা কৰিম সংগীতে হওক বা আমাৰ সংগীত নহয় একচুৱেলি আমাৰ জনগোষ্ঠীয় নৃত্য বা নৃত্য সমাহাৰ পৰিভৰ হ'ব গতিকে আমি সমগ্ৰ ৰাইজক অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ তলাতল ঘৰলৈ আহক গতিকে আমাক অকণমান আমাৰ উদযাপন সমিতিক অলপ আশীৰ্বাদ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ